সমগ্ৰ অসমতে NHMৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ কৰ্মবিৰতি কাৰ্যসূচী কেইবাটাও দাবীৰে আজি মেৰাপানী সমূহীয়া চিকিৎসালয়ত NHMৰ কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰে। আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা কৰ্মবিৰতিৰ কাৰ্যসূচীত কৰ্মচাৰীসকলে কেইবাটাও দাবী উত্থাপন কৰে। ঠিকাভিত্তিক কৰ্মচাৰী স্থায়ী নিযুক্তিৰ দাবী, পেন্সন ব্যৱস্থাৰ লগতে এজন চৰকাৰী কৰ্মচাৰীয়ে পাব লগা সকলো সুবিধা প্ৰদান কৰা আদি কেইবাটাও দাবীৰে কৰ্মবিৰতি কাৰ্যসূচী গ্ৰহণ কৰে। মেৰাপানীৰ পৰা জোন গগৈৰ সহযোগত খবৰ গোলাঘাট। এছ'চিয়েশ্যনৰ আণ্ডাৰত আজিৰ পৰা আমি তিনিদিনীয়াকৈ কৰ্মবিৰতি পালন কৰিবলৈ লৈছোঁ। কাৰণ আমাৰ বিভিন্ন দাবীসমূহ চৰকাৰলৈ আগত বহুতবাৰ পঠোৱা হৈছে, কিন্তু চৰকাৰে আমাৰ দাবীসমূহৰ প্ৰতি কোনো কাণসাৰ দিয়া নাই। সেয়েহে আজি আমি আজি আমাৰ সকলো ডিষ্ট্ৰিক্টত হোৱাৰ দৰে আজি আমিও গোলাঘাট ডিষ্ট্ৰিক্টে কৰ্মবিৰতি তিনিদিনীয়াকৈ পালন কৰিবলৈ আমি আগবাঢ়িছোঁ। আমাৰ বিভিন্ন দাবীসমূহৰ ভিতৰত আছে আমাৰ চাকৰি নিয়মীয়াকৰণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। চৰকাৰে আজিলৈকে আমাৰ চাকৰি নিয়মীয়াকৰণ কৰা নাই আৰু আমাৰ নিয়মীয়া দৰমহাৰ নিয়মীয়া চাকৰিয়ালৰ নিচিনাকৈ আমাক সা সুবিধা প্ৰদান কৰিবলৈ আমি অনুৰোধ জনাইছোঁ তেখেতসকলক। আৰু আমি 7 পে স্কেলত আমাৰ দৰমহা অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনোৱা হৈছে। আৰু একেখন টেবুলতে আমি বহি পেলাই এগৰাকী নিয়মীয়া কৰ্মচাৰীয়ে ইমানখিনি দৰমহা পায় আৰু আমি তাৰ ন্যূনতম দৰমহা লৈ পেলাই এনেদৰে কাম কৰি আছোঁ। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ সমকামৰ সম অধিকাৰ দিয়ক, 7 পে স্কেলত আমাৰ দৰমহাসমূহ প্ৰদান কৰক আৰু চাকৰি নিয়মীয়াকৰণ নকৰালৈকে আমাৰ সকলো চাকৰিয়ালৰ নিয়মীয়া চাকৰিয়ালৰ যিখিনি সা সুবিধা প্ৰদান কৰিছে সেনেদৰে আমাক সা সুবিধা প্ৰদান কৰিব লাগে। গতিকে আমি আশা কৰিছোঁ চৰকাৰক আহ্বান জনাইছোঁ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যাতে আমাৰ দাবীসমূহ অতি সোনকালে পূৰণ কৰে। কাৰিকৰী কল্যাণ সন্থা NHM অসমৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশমৰ্মে সমগ্ৰ অসমৰ লগতে আমি আজি কমাৰবন্ধা ব্লক PHCৰ অধীনৰ সকলো NHMৰ কাৰিকৰী কৰ্মচাৰীয়ে আমি তিনিদিনীয়া যি কৰ্মবিৰতি সমগ্ৰ অসমত পালন কৰিছে তাৰ অংশ হিচাপে আমিও আজি মেৰাপানী CHCত পালন কৰিছোঁ। আৰু এই প্ৰতিবাদৰ জৰিয়তে আমাৰ এই সমূহীয়া প্ৰতিবাদৰ জৰিয়তে অসম চৰকাৰৰ ওচৰত আমি তীব্ৰ দাবী উত্থাপন কৰিছোঁ যে আমাৰ NHM টেকনিকেল সংস্থাই দীৰ্ঘদিন ধৰি যিবিলাক দাবী উত্থাপন কৰি আহিছে এই দাবীসমূহ অসম চৰকাৰে অতি সোনকালে আমাৰ দাবীসমূহ মানি ল'ব লাগে আৰু এই ক্ষেত্ৰত কাৰ্যকৰী কৰিব লাগে। স্বাস্থ্য বিভাগৰ স্থায়ী কৰ্মচাৰীসকলে যিবিলাক সুবিধা লাভ কৰি আছে এই সুবিধাসমূহ আমাক প্ৰদান কৰিব লাগে। এনেকুৱা ধৰণৰ আমাৰ যিবিলাক দাবী আমি কেন্দ্ৰীয় কমিটিয়ে উত্থাপন কৰিছে এই দাবীসমূহ অতি সোনকালে অসম চৰকাৰে মানি লৈ আমাৰ প্ৰতি সুদৃষ্টি প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ।